হাই ই কক্ষালৈ তোমালোক সকলোকে স্বাগতম প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ 13 নম্বৰ পাঠটোলৈ তোমালোকৰ মাজলৈ আহিছো 13 নম্বৰ পাঠটোৰ নাম হ'ল প্ৰাকৃতিক দুৰ্যোগ এই পাঠটোৰ প্ৰথম অংশ আমি ইতিমধ্যে আলোচনা কৰিছো আজি দ্বিতীয় অংশ আমি এই পাঠটোৰ আলোচনা কৰিম আহাচোন পুনে পুনে আমি পাঠটোলৈ যোৱাৰ আগতে দুটামান কথা প্ৰথম অংশৰ কি আলোচনা আছিলে সেই বিষয়ে আমি আকৌ পুনৰাই আলোচনা কৰো প্ৰথম অংশত আমি পাইছিলো যে প্ৰাকৃতিক দুৰ্যোগে কি কৰিব পাৰে যে পৃথিৱীত ধ্বংসলীলা সৃষ্টি কৰিব পাৰে এই ধ্বংসলীলাত ধন জন সকলোৰে ক্ষতি হয় হাজাৰ হাজাৰ মানুহ মৰিব পাৰে জীৱ জন্তু সকলোৰে ক্ষতি হয় হাজাৰ হাজাৰ জীৱও মৰিব পাৰে বনজুই ভূমিকম্প ঘূৰ্ণীবতাহ বানপানী এইবোৰ প্ৰধান প্ৰাকৃতিক দুৰ্যোগ এই দুৰ্যোগে কাকো কি নকৰে এৰি নিদিয়ে যদি সেই অঞ্চলত সেই দুৰ্যোগ হৈছে সকলোকে ধনী দুখীয়া জীৱ জন্তু সকলোকে আৱৰি ধৰে তাৰ কবলৰ পৰা বাচিবলৈ মানুহে হওক জীৱকুলেই হওক বহু কঠিন হৈ পৰে আমি প্ৰথম অংশত ভূমিকম্পৰ বিষয়ে আমি পাইছিলো ভূমিকম্প আমাৰ অসমতো হৈছিলে গুজৰাটতো হৈছিলে 2001 চনৰ 26 জানুৱাৰীত অসমত 1897 চনত আৰু 1950 চনত বৰ ভূমিকম্প হৈছিলে এই বৰ ভূমিকম্পই বহুত ক্ষতি সাধন কৰিছিলে সেই বিষয়ে আমি প্ৰথম অংশত পাইছিলো এতিয়া দ্বিতীয় অংশলৈ যাওঁ আহাচোন দ্বিতীয় অংশত কি দুৰ্যোগৰ কথা আছে অলপ আলোচনা কৰো ভূমিকম্প এটা ভয়াবহ প্ৰাকৃতিক দুৰ্যোগ বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলাই ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগসমূহৰ নিৰাময়ৰ নিশ্চিত উপায় আজিলৈকে উলিয়াব পৰা নাই বিজ্ঞানে বহু উন্নতি কৰিছে কিন্তু এই প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্পক নিৰাময় কৰাৰ কোনো এতিয়ালৈকে উপায় উদ্ভাৱন কৰিব পৰা নাই বিজ্ঞানৰ দিনে দিনে উন্নতি হৈ আছে কিন্তু ভূমিকম্প প্ৰতিৰোধ কৰিবলৈ ভূমিকম্প নহা কৰিবলৈ বিজ্ঞানে এতিয়ালৈকে একো কৰিব পৰা নাই বা ডাঙৰ ভূমিকম্পতকে অলপ সৰুকে অহা ভূমিকম্প কৰিবলৈ পৰা এনেকুৱা একো কৰিব পৰা নাই বিজ্ঞান এই ক্ষেত্ৰত অলপ পিছ পৰি আছে কিয়নো এই দুৰ্যোগৰ আগতীয়া জাননী দিব পৰাকৈ কোনো সঠিক উপায় এতিয়ালৈকে উদ্ভাৱন হোৱা নাই যদি আমি জানি যাওঁ যে অহা 1 ঘণ্টাৰ ভিতৰত ভূমিকম্প আহিব তেতিয়া আমি অন্তত কি কৰিব পাৰিম সাৱধান হ'ব পাৰিম কিন্তু সেই বিষয়ে ভূমিকম্পৰ বিষয়ে বিজ্ঞানীসকলে ইমান আগতীয়া জাননী দিবলৈ আজিলৈও সক্ষম হোৱা নাই যদি ইমান ৰিক্টাৰ স্কেলত ভূমিকম্প আহিব বুলি ক'ব পাৰে বিজ্ঞানীসকলে তেতিয়া আমি বাচিবলৈ নিৰাময়ৰ উপায় প্ৰতিৰোধৰ উপায় আমি কৰিবলৈ সময় অকণমান পাওঁ যদি নাই আমি নাপাওঁ ভূমিকম্পৰ লগত বিজ্ঞানী এতিয়ালৈকে হাৰি আছে পিছ পৰি আছে অৱশ্যে ভূমিকম্পৰ প্ৰৱণতা থকা অঞ্চলসমূহ তেওঁলোকে চিহ্নিত কৰিছে অৱশ্যে ভূমিকম্প ক'ত বেছিকে হ'ব পাৰে বেছি ভূমিকম্প হোৱা জাগাবোৰ তেওঁলোকে চিনাক্ত কৰিব এতিয়ালৈকে পাৰিছে সঘনাই ভূমিকম্প হোৱা অঞ্চলসমূহ চিনাক্ত কৰিব পাৰিছে এই ক্ষেত্ৰত অকণমান তেওঁলোক আগবাঢ়িছে তিব্বত চীন জাপানৰ উপৰিও অসমকে ধৰি ভাৰতৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল হিমাচল প্ৰদেশ জম্মু কাশ্মীৰ আৰু গুজৰাট আদি ৰাজ্যত ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত হৈছে তিব্বত চীন জাপানৰ লগতে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন আৰু ভাৰতৰ গুজৰাটৰ অঞ্চলসমূহক ভূমিকম্প প্ৰৱণ অঞ্চল বুলি চিনাক্ত কৰিবলৈ বিজ্ঞানীসকল সক্ষম হৈছে এই কথাটোকে কৈছে যে আমাৰ অসমৰ দাঁতি কাষৰীয়া ৰাজ্য
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, গুজৰাট, ভাৰতৰ গুজৰাট, এইসমূহৰ ভূমিকম্প বেছিকৈ হয়। সঘনাই ভূমিকম্প হ'ব পাৰে। আৰু বিশ্বৰ চীন, জাপান, এই দেশসমূহত, তিব্বত, এই দেশসমূহত বেছিকৈ ভূমিকম্প হয় বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিব পাৰিছে। ভূমিকম্পৰ সময় ল'ব লগা সাৱধানতা সম্পৰ্কে অতীজৰে পৰা মানুহৰ মুখে মুখে বহু কথা চলি আহিছে। ভূমিকম্পতনো আমি কি কৰিব লাগে? ভূমিকম্পৰ সময়ত বা ভূমিকম্পৰ হৈ থাকোঁতে আৰু হোৱাৰ পিছত আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে সেই বিষয়ে মানুহৰ মুখে মুখে বিভিন্ন কথা চলি আহিছে। বৰ্তমানেও এই সাৱধানতা সম্পৰ্কে বিভিন্ন উপায়েৰে মানুহক সজাগ কৰি থকা হৈছে। তোমালোকৰ স্কুলতো কেতিয়াবা ভূমিকম্প সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়। কেতিয়াবা কি হয়, কিতাপখন তোমালোকে মেলি চাবা, কিতাপৰ শেষৰ ফালে ভূমিকম্পত আমি কেনেধৰণে থাকিব লাগে বা কোনো কোনো শ্ৰেণীত পাঠো আছে ভূমিকম্পৰ সম্বন্ধে সজাগতা সৃষ্টিৰ বাবে। তো এই ভূমিকম্প যি দুৰ্যোগ, সেই দুৰ্যোগৰ সময়ত বা পিছত আমি কেনেধৰণৰ সাৱধান হ'ব লাগে সেই বিষয়ে আমি কি পাওঁ? বহু পাঠ পাওঁ, বহু কথা মুখে মুখে চলি আহিছে। বা ভূমিকম্প হোৱা অঞ্চলসমূহত বা ভূমিকম্পৰ বাবে আমি কেনেধৰণৰ সাৱধান হৈ থাকিব লাগে সেই বিষয়ে আমি মুখে মুখে বহু কথা চলি আহিছে। চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগে চৰকাৰৰ, ভাৰত চৰকাৰেই হওক, অসম চৰকাৰেই হওক বা ৰাজ্য চৰকাৰসমূহৰ হওক, বিভিন্ন ধৰণে ফলকাৰী দূৰদৰ্শন, ছপা মাধ্যম আদিৰ যোগে ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে ৰাইজক সজাগ কৰে। চৰকাৰৰ এই দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভূমিকম্পৰ সময়ত ল'বলগীয়া আমি সাৱধানতাৰ বিষয়ে সকলোকে জনাই আৰু সজাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে তোমালোকেও জানি লোৱা। এতিয়া ভূমিকম্পৰ সময়ত আমি কেনেধৰণে সাৱধান হ'ব লাগে সেই বিষয়ে আমিও জানো। আহাচোন এতিয়া ভূমিকম্পৰ সময়ত মুকলি ঠাইলৈ ওলাই আহিব লাগে। মুকলি ঠাইলৈ আহিব লাগে। আমি কি কৰিব লাগে? মুকলি ঠাইলৈ আহিব লাগে, য'ত বিল্ডিং বা ডাঙৰ ডাঙৰ অট্টালিকা নাই, সৰু সৰু ঘৰো নাই, মানে যিমান পাৰোঁ মুকলি ঠাইত আমি আহিব লাগে। গছ গছনি নাই, ফিল্ড এখনত আমি ওলাই আহিলোঁ, সেইটো খুব ভাল কথা। বিদ্যালয়ত হ'ল, বিদ্যালয়ত আমি থকা সময়তে যদি ভূমিকম্প হৈছে, তেতিয়া আমি বিদ্যালয়ৰ ফিল্ডখনলৈ ওলাই আহিব লাগে। হুলস্থুল কৰি নহয়, এটা সাৱধানেৰে ওলাই আহিব লাগে। বা তাৰপিছত কি কৰিব লাগে সেই কথাবোৰ আমি অলপ অলপ হ'লেও জানো। যে ভূমিকম্প হৈ থাকোঁতে আমি কি কৰিব লাগে? টেবুলৰ তলত, ডেস্কৰ তলত, এনেকুৱাবিলাকৰ তলত সোমাই দিব লাগে। বেগটো লৈ এনেকৈ মাথাত লৈ লৈ ওলাই আহিব লাগে। এই কথাবোৰ তোমালোকে নিশ্চয় স্কুলত অনুশীলন কৰিছা, নিশ্চয় কৰিছা। সকলো বিদ্যালয়ে তেনেধৰণৰ অনুশীলন আজিকালি হয়। পকী ঘৰ বা বহুমহলীয়া অট্টালিকাৰ ভিতৰত থাকিলে বিচনা বা মেজৰ তলত আশ্ৰয় ল'ব লাগে। যদি বহুত মহলীয়া ঘৰ, এই বহুমহলীয়া ঘৰৰ পৰা ওলাই আহোঁতেতো আমাৰ যথেষ্ট সময় লাগিব। তেতিয়া ভূমিকম্পৰ জোকাৰণিটো আহিয়ে আছে, তেতিয়া আমি কি কৰিব লাগে বুলি কৈছে? বিচনা বা মেজৰ তলত আমি আশ্ৰয় ল'ব লাগে, টেবুলৰ তলত বা বিচনাৰ তলত। বহুমহলীয়া অট্টালিকাত থকা লোকসকলে কোঠাৰ চুকৰ স্তম্ভৰ কাষত আশ্ৰয় ল'ব লাগে। যিবিলাক খুঁটা থাকে, ৰুমবিলাকৰ যিবিলাক খুঁটা থাকে, সেইবোৰ সহজে, তাৰ ওপৰত বিম থাকে, সেই বিমটো সহজে ভাঙি নপৰে, সেই তাৰ কোণত আশ্ৰয় ল'ব লাগে বুলি কোৱা হৈছে। ভূমিকম্পৰ সময়ত লিফ্ট, অট্টালিকাত উঠা নমা, বিদ্যুৎ চালিত যন্ত্ৰ আদিৰে উঠা নমা কৰিব নালাগে। লিফ্টৰ ব্যৱহাৰ কেতিয়াও কৰিব নালাগে ভূমিকম্পৰ সময়ত। বহুমহলীয়া অট্টালিকাত থকা লিফ্টৰ ব্যৱহাৰ কেতিয়াও কৰিব নালাগে আমি। কেতিয়া? ভূমিকম্পৰ সময়ত। ঘৰৰ মূল বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিব লাগে। আৰু ঘৰৰ
মেইন ছুইচটো বিজুলীৰ মেইন ছুইচটো অফ কৰি দিব লাগে বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিব লাগে কেতিয়া ভূমিকম্পৰ সময়ত ডাঙৰ গছৰ তলত আশ্ৰয় ল'ব নালাগে আমি ভাবিম যে ডাঙৰ গছজোপাৰ তলত থাকিলে আমাৰ একো নহয় কিন্তু কেতিয়াও ল'ব নালাগে যিমান পাৰো মুকলি ঠাইত থাকিব লাগে সেই কথাটো সদায় মনত ৰাখিবা তোমালোকে আৰু ডাঙৰ গছৰ তলত আশ্ৰয় ল'ব নালাগে জোকাৰণি নকমালৈকে একে ঠাইতে থাকিব লাগে জোকাৰণিটো আহি আছে যেতিয়া জোকাৰণিটো আহি আছে তেতিয়া আমি বিল্ডিঙত আছো যদি সেই বিমৰ তলত খুঁটাৰ ওচৰত ৰৈ থাকিব লাগে মেজৰ তলত সোমাব লাগে বিছনাৰ তলত সোমাব লাগে বা আমি যদি জোকাৰণিটো ভূমিকম্পৰ নকমে এনেধৰণে সাৱধানতা অৱলম্বন কৰিলে ভূমিকম্পৰ ফলত হ'ব পৰা মানুহৰ ক্ষয়ক্ষতিৰ পৰিমাণ কিছু কমিব এনেদৰে যদি সকলোৱে সাৱধান হয় তেতিয়া ভূমিকম্পৰ সময়ত হ'বলগীয়া ক্ষয়ক্ষতি যি ধ্বংস হ'ব পাৰে তাৰ পৰিমাণ অলপ হ'লেও কম হ'ব বুলি কোৱা হৈছে ভূমিকম্পৰ দৰে আন এটা প্ৰাকৃতিক দুৰ্যোগৰ কথা কওঁ শুনা এবাৰ আন এটা প্ৰাকৃতিক দুৰ্যোগলৈ আহোঁ আমি এবাৰ আন এটা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আমি আলোচনা কৰিম তোমালোকে নিশ্চয় সুনামিৰ নাম শুনিছা ভূমিকম্প সাগৰতো হয় সুনামি নাম শুনিছা ভাৰতবৰ্ষতো সুনামি হৈছে এই সুনামিৰ ফলতো ধ্বংসলীলা হয় আৰু ইও এক প্ৰাকৃতিক দুৰ্যোগ এই দুৰ্যোগেও বহু ক্ষয়ক্ষতি কৰে এই সুনামিৰ নাম তোমালোকে নিশ্চয় শুনিছা আৰু ই কি লেখকে কৈছে ভূমিকম্প সাগৰতো হয় আমি ভাবিব পাৰো সাগৰত ভূমিকম্প হ'ব পাৰে জানো কিন্তু লেখকে কৈছে যে ভূমিকম্প সাগৰতো হয় কিয় ক'লে সাগৰত হোৱা ভূমিকম্প আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰগৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক সুনামি বুলি কোৱা হয় তো কি হয় যে ভূমিকম্প হৈছে ক'ত সাগৰৰ তলত সেই সাগৰৰ তলত যেতিয়া ভূমিকম্প হৈছে সেই ভূমিকম্পই সুনামি হৈ যায় কেনেকৈ সাগৰৰ ঢৌবোৰ ওপৰলৈ উঠি আহে আৰু গোটেই অঞ্চল পানীৰে কাষৰীয়া অঞ্চল কি কৰে ডুবাই পেলায় আগ্নেয়গিৰিৰ উদগীৰণ হৈ ভূমিকম্প সৃষ্টি হয় সমুদ্ৰগৰ্ভৰ আলোড়ন হয় সমুদ্ৰৰ তলখন সাগৰৰ তলখন আলোড়িত হয় হিলি যায় কম্পন হয় তাৰ ফলত কি হয় পানীৰ যি থাকে সাগৰত যেতিয়া তোমালোকে এটা বাল্টিত যেতিয়া পানী থৈ দিয়া পানী থৈ দিলে কি হ'ব এই বাল্টি যদি তোমালোকে লৰাই দিয়া পানীবোৰ এনেকে পৰিব নে নাই সাগৰখনত পানী আছে গোটেই পানীখিনি যেতিয়া লৰাই দিয়ে তেতিয়া কি হয় চাৰিওকাষে কিনাৰবোৰত পানী ওপৰলৈ উঠি আহে ঢৌ সৃষ্টি হয় তো বাল্টিংটোত যেনেদৰে ঢৌ সৃষ্টি হয় তেনেকে সাগৰখনতো ডাঙৰ ডাঙৰ ঢৌ সৃষ্টি হয় যিমান জোকাৰিবা সিমানেই পানীটো ওপৰলৈ উঠি আহে নে নাই তো তেনেদৰে সাগৰখনতো হয় গোটেই সাগৰখনত তেতিয়া কি হয় যি উপকূলীয় অঞ্চল আছে যি সাগৰৰ পাৰৰ অঞ্চল আছে সেইবোৰ পানীৰে বানপানী হয় মানে অসম্ভৱ ধৰণৰ 2004 চনৰ 26 ডিচেম্বৰত এনে এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল ভাৰতৰ পূব উপকূলীয় অঞ্চলত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল কোন চনত 2004 চনৰ 26 ডিচেম্বৰত ভাৰত মহাসাগৰত হোৱা এই সুনামিটোৱে শ্ৰীলংকা ইণ্ডোনেছিয়া আদি দেশৰ লগতে ভাৰতৰ তামিলনাডু আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি অঞ্চলৰ লাখ লাখ মানুহৰ গৃহহাৰা কৰিছিল
এই 4 চনত যেটো 26 ডিসেম্বৰত ভূমিকম্প হৈছিলে সেই সমুদ্ৰ তলত ভূমিকম্প হৈছিলে আৰু সেই সমুদ্ৰ তলত ভূমিকম্প হোৱাৰ বাবে সুনামি সৃষ্টি হৈছিলে সেই সুনামিয়ে শ্ৰীলংকা ইণ্ডোনেছিয়া আৰু ভাৰতকো ক্ষতিগ্ৰস্ত কৰিছিলে ভাৰতৰ তামিলনাডু আন্দামান নিকোবৰ দ্বীপপুঞ্জত যথেষ্ট ক্ষয়ক্ষতি হৈছিলে লাখ লাখ মানুহৰ ক্ষতি হৈছিলে আৰু সেই মানুহখিনি গৃহহাৰা ঘৰ দুৱাৰ ভাঙি পৰিছিলে সেই সুনামিয়ে ভূমিকম্পটি সৃষ্টি কৰা সুনামিৰ গতিবেগ অতি তীব্ৰ আছিল প্ৰবল আছিল ইমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে সেই সময়ত প্ৰকৃতিয়ে দুৰ্যোগ হৈছিলে যে লাখ লাখ মানুহ গৃহহাৰা হৈছিলে বহু নষ্ট হৈছিলে বহু ক্ষতি হৈছিলে এনে প্ৰাকৃতিক দুৰ্যোগবোৰে সময়ে সময়ে আমাৰ মাজত সঁচাকৈ আলৈ আহুকালৰ সৃষ্টি কৰে নহয়নে হয় কিয় নহয় যে এই প্ৰাকৃতিক দুৰ্যোগবোৰে আমাক সময়ে সময়ে আমাৰ স্বাভাৱিক জীৱন যাত্ৰা বহু দিনৰ বাবে থমকি ৰবলৈ বাধ্য কৰায় হেহে আমি সদায় সচেতন হ'ব লাগে যাতে এনে দুৰ্যোগৰ আমাৰ বেছি ক্ষতি সাধন নহব নোৱাৰে এনে দুৰ্যোগে আমাক বেছি ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবে আমি কি হ'ব লাগে সদায় সাৱধান হ'ব লাগে সকলোৱে সজাগ হৈ থাকিব লাগে সকলো সময়তে যাতে ভূমিকম্প আহক সুনামি আহক বানপানী আহক আমি যাতে বিশেষভাৱে প্ৰভাৱিত নহওঁ আমি হম প্ৰকৃতিৰ যি এই মহাপ্ৰলয় তাত আমি অলপ হলেও হমেই কিন্তু আমি সাৱধান হোৱা উচিত এতিয়া এই সাৱধান যে হওঁ আমি সাৱধান হলে কি হ'ব সাৱধানৰ মৰণ নাই এনেকে কৈছে যি সাৱধান যি সজাগ তেওঁৰ মৰণ অলপ হলেও কম হ'ব তেওঁ ক্ষয়ক্ষতি কম হ'ব আহাচোন পাঠটোৰ যি আমি পঢ়িলো দ্বিতীয় খণ্ডটো প্ৰাকৃতিক দুৰ্যোগ এই পাঠটোৰ দ্বিতীয় খণ্ডৰ আধাৰত দুটামান মূল্যায়ন আমি কৰোঁ প্ৰথম মূল্যায়নটো হ'ল ভূমিকম্পৰ সময়ত কেনেকুৱা ঠাইলৈ ওলাই আহিব লাগে আমি পাইছো যে ভূমিকম্পৰ সময়ত মুকলি ঠাইলৈ ওলাই আহিব লাগে তেতিয়া কি হয় যে ধৰা তোমালোকে মুকলি ঠাইলৈ ওলাই অহা নাই ঘৰটোৰ ভিতৰতে বহি আছা বহুত ডাঙৰ অট্টালিকাও নহয় ঘৰটোৰ ভিতৰতে বহি আছা তেতিয়া সেই ঘৰটো ভাঙি যদি তোমালোকৰ গাত পৰি যায় তেতিয়া ক্ষয়ক্ষতি হ'বতে নাই সেইদৰে যদি আমি ৰাস্তা এটাত ৰৈ আছো সিফালেও বিল্ডিং আছে সিফালেও ভৱন আছে অট্টালিকা আছে তেতিয়া সেই অট্টালিকাকেইটা পৰি পেলাই আমাৰ গাত পৰিলে আমি মৃত্যু পৰ্যন্ত হ'ব পাৰে সেয়েহে মুকলি ঠাইত যদি আমি ৰওঁ তেতিয়া কি হ'ব আমাৰ ক্ষয়ক্ষতিৰ পৰিমাণ কমিব বিদ্যালয়ত থাকিলে আমি ফিল্ডখনলৈ ওলাই আহিব লাগে বিদ্যালয়ৰ ফিল্ডখনৰ আহি মাজত ৰ'ব লাগে সেই কথাবোৰ আমি সদায় সচেতন হৈ থাকিব লাগে ভূমিকম্প কেতিয়া আহে আমিতো নাজানো বিজ্ঞানীসকলেও আজিলৈকে উলিয়াব পৰা নাই তো সেয়েহে আমি সদায় সজাগ হৈ থাকিব লাগে সচেতন হৈ থাকিব এতিয়া প্ৰশ্নটো আমি উত্তৰটো ইতিমধ্যে আলোচনা কৰিয়ে দিলো যে প্ৰশ্নটো আছিল যে ভূমিকম্পৰ সময়ত কেনেকুৱা ঠাইলৈ ওলাই আহিব লাগে তো প্ৰথম বিকল্পটো দিছে মুকলি ঠাইলৈ ওলাই আহিব লাগে দ্বিতীয় বিকল্পটো দিছে ঘৰ দুৱাৰে ভৰপূৰ ঠাইলৈ ওলাই আহিব লাগে হয়নে বিকল্প কোনটো শুদ্ধ হ'ব বিকল্প কটো শুদ্ধ হ'ব ভূমিকম্পৰ সময়ত আমি মুকলি ঠাইলৈ ওলাই আহিব লাগে একেদৰে 2 নম্বৰ মূল্যায়নটোলৈ যাওঁ আহাচোন ভূমিকম্পই সৃষ্টি কৰা সুনামিৰ গতিবেগ কেনেকুৱা প্ৰশ্নটো হ'ল যে ভূমিকম্পই সৃষ্টি কৰে যি সেই সুনামিৰ গতিবেগ কেনেকুৱা হয় খুব ধীমি গতিত যায় নে মন্থৰ গতিত যায় নে তীব্ৰ গতিত যায় তীব্ৰ গতিত এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো আমি ইতিমধ্যে পাইছোৱে যে ভূমিকম্পই সৃষ্টি কৰা সুনামিৰ গতিবেগ অতি মন্থৰ হয় অতি তীব্ৰ হয়
আমি জানো যে ভূমিকম্পই সৃষ্টি কৰা সুনামিৰ গতিবেগ অতি তীব্ৰ হয় তে উত্তৰটো আমি লিখিব লাগিব ভূমিকম্পই সৃষ্টি কৰা সুনামিৰ গতিবেগ অতি তীব্ৰ উত্তৰটো তেনেদৰে হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰাকৃতিক দুৰ্যোগৰ সম্বন্ধে যথেষ্টখিনি আমি সজাগ হ'ব পাৰিম এতিয়া আমি প্ৰাকৃতিক দুৰ্যোগ আহিলে আমি কি কৰিব লাগে কি কৰিব নালাগে সেই সকলোখিনি কথা আমি ইতিমধ্যে গম পাইছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আকৌ নতুন ভিডিঅ' এটা লৈ নতুন এটা পাঠ লৈ তোমালোকৰ মাজলৈ আহিম ধন্যবাদ